বৰদোৱা মেলাৰ জামতলাত থেকে একদম জাম। ইতিমধ্যে আমি আহি কৈছো, আমি আজি একদম সামাজিক মাধ্যম মানুহে কৈছো যে ইয়াৰ যিটো থান পৰিচালক সমিতি আছে তেওঁলোকে আজি এই যিটো যান জঁটৰ ব্যৱস্থা হৈছে তেওঁলোকে সুকলমে কৰিব লাগে। তেওঁলোকে এফুট মাটি 600 টকাত বিক্ৰী কৰে। গোটেইখিনি কৈছে এইটো এটা ভুল কথা হৈছে। আজি চাওক গোটেইখিনি মানুহ যন্ত্ৰণাত ভুগি আছে, যন্ত্ৰণাত ভুগি আছে। প্ৰত্যেকে কওক, আপোনালোকে কওক, হয় নে নহয় কওক। এই মানুহখিনি এই ইতিমধ্যে আমাৰ মাজত এখন কণমানি শিশু আছে, আপুনি কষ্ট পাইছা, তাই পিয়াহ লাগিছে, এইখিনি থকাৰ পিছত এইবিলাক কৰিব নাপায়। পানী নাই, খাবলৈ তুমি পানী নাই, খাবলৈ পানী নাই। আৰু জামতলাৰ পৰা মেলাত 1 কিলোমিটাৰ ৰাস্তা 3 ঘণ্টা সময় লাগে। 3 ঘণ্টা কিয় লাগে? 3 ঘণ্টা কিয় লাগে? আমি একদম আজি অনুৰোধ জনাইছো থান কমিটিক হওক যিটো হওক, মই কোনো ধৰণৰ ধৰ্মীয় সংকাতত ক'ব নাযাওঁ, কিন্তু আমিতো মানুহ ন। আচ্ছা, মানুহ হিচাপে আমি মানুহখিনি সুবিধা পাব লাগে না। ঠিক আছে। पचास टका 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 50 टका। जल्दी चलो जल्दी चलो जल्दी चलो जल्दी चलो भाई। टिकट निकाल लाने वाले तैयार। বৰদোৱা মেলা এৰুমাই বিচ আহে ৰাইতে 4:30 সেই গেছে বৰদোৱা মেলা আসাম বিখ্যাত। বৰদোৱা মেলার ভিতরে আরো তামাম ভিড়, বহুত ভিড় আৰু আপোনালোকে যদি মানি বেগ লৈ আহে সাৱধানত ৰাখিব মানি বেগ বিলাক। এই থানের মেইন গেট এই যে এটাই, এইটার ভিতরে এটা লাগে। এই মেলাত আহি পাই গেলো চিনাকি দোকান, এই আমার দিবদা। এই থানৰ মেইন গেট ইফালে, এইটো নামঘৰ আছে আৰু ইফালে থানত যাব লাগে। আৰু আমি এটা বন্ধুৰ ঘৰত আলহী খাবলৈ আহিছিলো। এইখন ঘৰ এতিয়া তলালৈকে আছে, মানুহজন ঘৰত নাই, মেলাত ঘূৰিবলৈ গৈছে। আমাৰ অসমৰ চিএমকাৰ এইখন ৰাস্তা দি আহি পেলাই এইখন গেট দি সোমাইছে থানত।